Hello student, আজি আমি আমাৰ ক্লাস 10 ৰ এটা ইম্পৰ্টেন্ট টপিক পোহৰৰ প্ৰতিফলনৰ কিছুমান গণিত আলোচনা কৰিম। তো পোহৰৰ প্ৰতিফলনৰ দাপনৰ কিছুমান গণিত ইয়াতে আছে। তো এইবিলাক আমি আজি ডিসকাশন তাৰ এটা উদাহৰণ এটা লম ডিসকাশন কৰিম। তো তাৰ বাবে তোমালোকে ইয়াৰ আগৰ ভিডিঅ'ত মই এই গণিতবোৰ সলভ কৰিবলৈ এটা সাইন কনভেনশন জানিব লাগে, মানে কোনফালে গ'লে কেনেকুৱা দূৰত্ব হয়, মানে কোন সাইডত থাকিলে নিগেটিভ হ'ব নে পজিটিভ হ'ব, কিবা এটা ইয়াৰ তোমালোকে এইটো জনাটো খুব প্ৰয়োজনীয়। তো ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে ইয়াতে এই সম্পূৰ্ণ ডিটেইলছ দিয়া আছে, তোমালোকে লিংকটো তলত দিয়া আছে ডেছক্ৰিপশ্যনত, তোমালোকে চাই ল'বা। সেইটো চালে তোমালোকে এই বস্তুটো ধুনীয়াকৈ বুজি পাবা, ঠিক আছে। তাৰ বাবে আমি এটা কল্পনা কৰিছোঁ, মানে এটা অৱতল দাপন। ছাপোজ মই ধৰিলোঁ এটা অৱতল দাপন আছে, ঠিক আছে। এটা অৱতল দাপন আছে, অৱতল দাপনৰ পিছফালে কালাৰ কৰা থাকে, এটা অৱতল দাপন। ইয়াতে সাপোজ তোমালোকক কৈছে, সাপোজ তোমালোকৰ কি থাকে, এইটো হৈছে মুখ্য অক্ষ, ঠিক আছে। মুখ্য অক্ষ ইয়াতে থাকে ফোকাস এফ, এইটো থাকে ভাস কেন্দ্ৰ, ঠিক আছে। এইটো থাকে কিমান ভাস কেন্দ্ৰ থাকে, ঠিক আছে। সাপোজ মই ধৰিলোঁ এটা তোমাৰ বস্তুৰ এটা বস্তু সন্মুখত দাপনৰ সন্মুখত ৰখা হৈছে। বস্তু এটা দাপনৰ সদায় সন্মুখতে থাকিব, পিছফালে ৰাখিলে আমি ইয়াতে কালাৰ কৰা আছে কেনেকৈ ৰখা হয় ন। এটা সাপোজ এটা লক্ষ্য বস্তু ইয়াতে ৰখা হৈছে, লক্ষ্য বস্তু ইয়াতে এটা ৰখা হৈছে, এইটো মেৰু হয় না, এইটো মেৰু, লক্ষ্য বস্তু ইয়াতে ৰখা হৈছে আৰু এইটো ফোকাস। তো ধৰা হ'ল এই লক্ষ্য বস্তুৰ পৰা তোমাৰ মেৰুৰ পৰা লক্ষ্য বস্তুটোৰ দূৰত্ব কিমান, 15 সেন্টিমিটাৰ। কিমান ধৰিলোঁ 15 সেন্টিমিটাৰ, ঠিক আছে। বা এই মেৰুৰ পৰা, তো সেইকাৰণে তোমালোকে সাইন কনভেনশনটো জানিবা। ইয়াতে এটা মাইনাছ হ'ব, কিয় মাইনাছ হ'ব তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চালে ভালকৈ গম পাবা। তাৰমানে মেৰুৰ পৰা যদি আমি বাওঁপিনে আহোঁ তেতিয়া আমাৰ কি হয়, নিগেটিভত ধৰা হয়। তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টো চালে ধুনীয়াকৈ বুজি পাবা। তো এতিয়া আমি ডাইৰেক্ট কৰিলোঁ। আৰু ছাপোজ ফোকাছটো তোমাৰ কিমান দিয়া আছে, ফোকাছটো ছাপোজ মই ধৰিলোঁ তোমাৰ দিয়া আছে 10 সেন্টিমিটাৰ। ছাপোজ এটা ধৰিলোঁ ফোকাছটো কিমান দিয়া আছে 10 সেন্টিমিটাৰ, ঠিক আছে। এইটো আমাৰ ফোকাছ দিয়া আছে। আৰু তোমাৰ এইটো হৈছে কি লক্ষ্য বস্তু, মানে বস্তু এটা ৰখা হৈছে। লক্ষ্য বস্তুক আমি কি বুলি কওঁ, লক্ষ্য বস্তু মানে হৈছে ইউ, ইয়াক কি বুলি কোৱা হয় লক্ষ্য বস্তু, লক্ষ্য বস্তু। আৰু ফোকাছ এইটো হৈছে ফোকাছ বুলি কয়, ফোকাছ দৈৰ্ঘ্য বুলি ক'ব পাৰি, ফোকাছ দৈৰ্ঘ্য এফ এইটো বুজা, ঠিক আছে। তো এতিয়া আমাৰ এই মানে এইটো হোৱাৰ সন্মুখত ৰখা হ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'ব, ঠিক আছে। প্ৰতিবিম্বটো ক'ত গঠন হ'ব এইটো আমাক উলিয়াব লাগে। তো তাৰ বাবে আমাক কি দিয়া আছে, গিভেন সলিউশন কৰিম আমি। গিভেন ইউ মানে লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব কিমান দিয়া আছে -15 সেন্টিমিটাৰ। কি হ'ব মাইনাছ, কাৰণ আমি মেৰুৰ পৰা বাওঁপিনে আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো চালে তোমালোকে বুজি পাবা, চাই ল'বা। তাৰপিছত ফোকাছ দৈৰ্ঘ্য, ফোকাছ দৈৰ্ঘ্য এইটো মাইনাছত হ'ব যিহেতু বাওঁপিনে আহি আছে 10 সেন্টিমিটাৰ, ঠিক আছে। আৰু আমাক উলিয়াব লাগে প্ৰতিবিম্বৰ দূৰত্ব ভি। তোমালোকে এটা কথা মন কৰিবা, তোমালোকক যেতিয়া পৰীক্ষাত ওলাব দিব সদায় তোমালোকৰ এই প্ৰতিবিম্বৰ দূৰত্বই বেছিভাগ ওলাব। বেছিভাগ মানে প্ৰতিবিম্ব, তোমাৰ লক্ষ্য বস্তুৰ দূৰত্ব কেতিয়া ওলাব নিদিয়ে, কাৰণ লক্ষ্য বস্তু নাথাকিলে তোমালোকে প্ৰতিবিম্ব কেনেকৈ পাবা, হয় না। তো তোমালোকৰ প্ৰতিবিম্বৰ দূৰত্বই ওলাব দিব। ইউ আৰু এফটো ইউ এফটো কেতিয়াবা দিয়া নাথাকিব পাৰে, কিন্তু তোমাৰ কি হ'ব ইউটো সদায় দিয়া থাকিব, আৰু তোমাৰ বেছিভাগ ক্ষেত্ৰত ভিটোৱে ওলাব দিয়ে। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা, ঠিক আছে। তো এতিয়া আমাক আমি এটা সূত্ৰ জানো, দাপনৰ এটা সূত্ৰ আছে, তোমালোকে মনত ৰাখিবা। দাপনৰ সূত্ৰ বুলি কোৱা হয়, দাপনৰ সূত্ৰ, ঠিক আছে। দাপনৰ সূত্ৰটো কি আছে, 1/u + 1/v = 1/f। এইটো হৈছে তোমাৰ দাপনৰ সূত্ৰ বুলি, ঠিক আছে। তো তোমালোকে এইটো সূত্ৰত মানখিনি বহাই দিয়া, কি হ'ব 1/u মানে হৈছে তোমাৰ 1/u ৰ মান কিমান
15 প্লাস 1 বাই v মান হইছে 1 বাই মাইনাস 10 ইজ ইকুয়াল টু 1 বাই সরি এটা কি হবে তোমার 1 বাই v তো v নাই f এ আছে তো f এর মান কি হবে মাইনাস 10 ঠিক আছে কনসেপ্ট ক্লিয়ার আছে সো মানখিনি বয়স ইউর মান মাইনাস 15 আর f এর মান মাইনাস 10 ঠিক আছে এতিয়া চাবা 1 বাই মাইনাস 15 টো সেম রাখিলো এইটো ফেলে আছে মাইনাস এফালে আমি আনিলে কি হবে প্লাস 1 বাই 10 হবে না আচ্ছা ঠিক আছে এতিয়া এইটো কি আছে তোমার v2 প্লাস আছে এফালে বলে আমার কি হয়ে যাবে মাইনাস 1 বাই v হবে না নহলে এটা কাম কৰিব পাৰি এইটো মাইনাস 2 না আমি এটা কাম কৰিব পাৰি 1 বাই v2 রাখি দিলো ঠিক আছে এতে 1 বাই মাইনাস 10 টু কি আছে এইটো মাইনাস আছে ইফালে লৈ যাব প্লাস হৈ যাব হয় না ইজি হৈ যাব এইটো বস্তুটো এনেকে আমি কৰিলো ঠিক আছে এতিয়া আমি এইটো কৰিম ক্রস মাল্টিপ্লিকেশন বা আমি এলসিএম লব পাৰি এলসিএম ললে কিমান হ'ব এলসিএম ললে আমাৰ হ'ব 10 আৰু 15 ৰ এলসিএম লোৱা 5 দি যাব 5 2 গুণ 10 5 3 গুণ 15 হয় না এলসিএম ললে কিমান 5 2 গুণ 10 ঠিক আছে 5 2 গুণ 10 10 10 3 গুণ 30 এর এলসিএম কিমান হ'ব পাৰি 30 হয় না এলসিএম হ'ব 30 ঠিক আছে এতিয়া আমি 10 লগত কি পূরণ কৰিলে আমাৰ কি আহে 30 আহে 10 লগত আমি 3 পূরণ কৰিলে কি আহে 30 আহে ইয়াতে সব মাইনাস আছে মানে মাইনাস হৈ যাব এই মাইনাস তাৰ পিছত এইটো সব 15 লগত কি পূরণ কৰিলে আমাৰ 30 আহিব 2 পূরণ কৰিলে এনেকৈ আমি কৰিব পাৰি এলসিএম তোমালোকে জানাই হয় না ইকুয়াল টু 1 বাই n ঠিক আছে এতিয়া আচ্ছা তলতে এটা মাইনাস থাকিব যেটা মাইনাস আছে না তলতে এটা মাইনাস থাকিব 1 3 গুণ 3 মাইনাস 1 2 গুণ 2 তলতে থাকিব মাইনাস 30 কি হ'ব তোমার 3 এর পরে 1 গলে হ'ব 3 এর পরে 1 2 গলে হ'ব 1 আর তলত মাইনাস 30 হয় না ইকুয়াল টু 1 বাই f ইকুয়াল টু 1 বাই f থেকে তো ওটা দিলে আমার f এর মান কি হবে মাইনাস 30 ডিগ্রি 30 तो हमारे v मान f बोले सॉरी v है ना ये बोले इसे सवाल f बाय v तो हमारे v मान কি মান লায় আছে v মান কি মান আছে মাইনাস 30 মাইনাস চলাবো কি কোৱাচোন আমাৰ প্রতি মোটো হলে হ'ব পাৰে নেকি দাপনৰ পিছফালে তো কালা কৰে হ'ব পাৰে নেকি নোৱাৰে তোমাৰ কোন হলে হ'ব না সন্মুখতে হ'ব সন্মুখ ক'ত হ'ব মাইনাস 30 মানে কিমান খনিত হ'ব মাইনাস 30 কিমান কিমান দূৰত হ'ব মোটামুটি ইফালে আহিব আৰু বলখিনি হয় না তেনেকে আহিব তোমালোকে এই এনেকে তোমালোকে দাপনৰ মানে সূত্র ব্যৱহাৰ কৰি তোমালোকে যিকোনো গণিত সলভ কৰিব পাৰিবা আৰু এই এইটো জনাৰ বাবে তোমালোকে ৰুলটো ভালকে চাবা তো এইটো হ'ল তোমালোকৰ এই সম্পূৰ্ণ গণিতটো সলিউশন বাকি গণিত আমি কিছুমান আলোচনা কৰিম তেতিয়া তোমালোকৰ ডাউটখিনি সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব ধন্যবাদ